নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আপোনালোকে জানেই যে আজি বজালী পাটাচকুচিত এখন বৃহৎ উপহাৰ কুপনৰ খেল হোৱাৰ কথা আছে। আপোনালোকে যদি এতিয়ালৈকে এই খেলখনৰ কুপন লোৱা নাই তেনেহ'লে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে এই খেলখনৰ কুপন লৈ লওক। এই খেলখনৰ এটা কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা আৰু এটা বুকৰ মূল্য হৈছে মাত্ৰ 1200 টকা। আজিৰ এই খেলখনত 3টাকৈ আল্ট্ৰাবাছ খেলোৱা হৈছে। যিহেতু এই খেলখন 28 বছৰীয়া পুৰণা খেল হয়, গতিকে এই খেলখনৰ কুপন আপোনালোকে দেৰিকৈ ল'লে নাপাবও পাৰে। গতিকে এতিয়া আপোনালোকে আমাৰ লগত যোগাযোগ কৰি এই খেলখনৰ টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, এই খেলখনৰ কুপন ল'বলৈ হ'লে আপোনালোকে একো কৰিব নালাগে। আপোনালোকক মই ভিডিঅ'টো স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ, আপোনালোকে মোলৈ সেই নাম্বাৰত হোৱাটছআপ বা ফোন কৰিব। আপোনালোকে বিশেষকৈ মোলৈ ফোন নকৰিব, কাৰণ আজি মই বহুত বিজি হৈ থাকিম। গতিকে আপোনালোকে মোলৈ হোৱাটছআপত মেছেজ কৰিব। আপোনালোকৰ যিমান লাগে সিমান কুপন আমি দি দিম। বন্ধুসকল, আজি যদি আপোনালোকে এই খেলখনৰ ৰিজাল্ট চাবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নলয় তেনেহ'লে কিন্তু মোৰ ৰিজাল্টৰ ভিডিঅ' ন'টিফিকেশ্যন নাযাব, আৰু তাৰ পাছত আপোনালোকে এই খেলখনৰ ৰিজাল্ট বিচাৰি হাহাকাৰ কৰিব লাগিব। গতিকে আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেল আইকনটো অল কৰি ল'ব। আপোনালোকে যদি ভাবিছে যে আমি চেনেলটো ছাবস্ক্ৰাইব নকৰোঁ, আমি ইয়াৰ চেনেলতে আজি খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট চাব পাৰিম, এইটো আপোনালোকে অতি ভুল কথা ভাবিছে। কাৰণ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে আপোনালোকৰ হাতলৈ মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন নাযাবই, আৰু তেতিয়া আপোনালোকে এই খেলখনৰ ৰিজাল্ট চাব নোৱাৰিব। আপোনালোকে যদি এই খেলখনৰ লাইভ চাবলৈ ইচ্ছা কৰে তেনেহ'লে মোক কমেণ্টত জনাব, মই আপোনালোকক লাইভ চোৱাৰো সুবিধা কৰি দিম। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ আগতীয়াকৈ কুপন লৈছে তেনেহ'লে কিমান টকাৰ কুপন লৈছে আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে সেই কথাও জনাবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয়। বন্ধুসকল, লগ পাম আকৌ লাইভৰ ভিডিঅ' সৈতে। এতিয়ালৈ দিওক মোক বাই।